হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা কি বস্তু দিছোঁ দেখিছে নাই? আজি এটা ধুনীয়া আয়োজন কৰিলোঁ দেই। একচুৱেলি বিপ্লৱৰ বাৰ্থডে বুলি আৰু আমি দুপৰীয়া ভাতৰ আয়োজন কৰিছিলোঁ। গতিকে দেখিছেনে, আমি কিন্তু নতুন বস্তু এটাত ভাত খাবলৈ লৈছোঁ দেই। আৰু যাক যাক নিমন্ত্ৰণ কৰিছিলোঁ তেখেতসকলকো নতুন বস্তুটো দেখুৱাইছোঁ। নতুন বস্তু মানে কি আৰু নতুন নহয়, কলপাতত। যিহেতু গুৱাহাটীত থাকোঁ আৰু গুৱাহাটীৰ ফ্লেটত আৰু কলপাত পোৱা নাযায়, কিন্তু কলপাত বিচাৰি কুচাৰি আনি আমি কলপাতত খাম বুলি প্লেন কৰিলোঁ। আৰু কলপাত দেখিছেনে, কলপাতত চবকে ভাতটো দিয়া হৈছে। কেনেকুৱা লাগিছে বাৰু? আৰু ইফালে মাংস, মাছ, তিলৰ চাটনি, বাদাম চাটনি, তাৰপিছত পালেং চাটনি, মাটি দাইল, কবি ভাজি, মাছৰ পেটু ভাজি, তাৰপিছতে মূলাৰ ঠাৰি, পৰ্কৰ লগত ভাজি। গতিকে এইখিনি বনোৱা হ'ল। আৰু বিশেষ মানে স্পেচিয়েল আমি ৰাখিছোঁ যে কলপাতত থালিখন আৰু কলপাতত দিয়া হ'ব। গতিকে ভাল লাগিছেনে বাৰু? মোৰ কিন্তু খুবেই ভাল লাগিছে। আৰু ইয়াত যে কলপাত পালোঁ আৰু সেইকাৰণে বেছি ভাল লাগিছে। আৰু কলপাতত খোৱাৰ মজাটোৱে বেলেগ। কলপাতৰ বহুত গুণাগুণো আছে। আৰু সদায় খালে কলপাততে খাওঁ। আৰু এইটো আমাৰ পূৰা খোৱা ভোজ টাইপেই হৈছে। বিৰাট ভাল লাগিছে। মাছ ঔটেঙাৰ জোলটো বিৰাট ধুনীয়া আছে। মাছ, আলু, ঔটেঙাৰ, ৰৌ মাছৰ। গতিকে সেয়া দেখিছে, থালিখন বিৰাট ধুনীয়া লাগে ন? কলপাতত কিবা ভাতকেইটা দিলেই কালাৰটোৱে বেলেগ হৈ যায়। গতিকে এনেকৈ আমি আয়োজন কৰিলোঁ। বিপ্লৱৰ বাৰ্থডেটো আমি এনেকৈ পাতিলোঁ। অলপ চেষ্টা কৰিলোঁ কলপাততে চবকে খুৱাবলৈ দিবলৈ, আৰু খোৱালোঁ বাৰু দেই। আৰু সেইকাৰণে আমি ছাকচেছ বুলি ভাবিছোঁ নিজে, মানে যে কলপাতত আমি ভাতকেইটা খুৱাব পাৰিলোঁ। বেলেগ ভাল লাগিলে। গতিকে আপোনালোকে কেনেকুৱা পাইছে বাৰু গোটেই সজোৱা মানে থালিখন দেখি এনেকৈ কৈ যদি ভাল লাগিছে কমেণ্টছ কৰিব, আৰু কেনেকুৱা পাইছে জনাব দেই। থেংক ইউ।